চাওক দলৰ কিছুমান আভ্যন্তৰীণ বিষয়ৰ বাবে মই দলৰ পৰা পদত্যাগ কৰিছোঁ। পদত্যাগ কৰিছোঁ, ভৱিষ্যতে একো পৰিকল্পনা কৰা নাই, কিন্তু দুইজন নেতাৰ লগতে কাম কৰিছোঁ, দুইজন নেতালৈ মই শুভেচ্ছা আছে। কিন্তু আভ্যন্তৰীণ কিছুমান ঘটনা যিবিলাক এতিয়া মই ক'ব নোখোজোঁ, কংগ্ৰেছ দলৰ এৰিছোঁহে, এতিয়া মই বদনাম কৰিব বিচৰা নাই দলৰ, কিন্তু মই বহুত কিছুমান সংবেদনশীল কাৰণেই মই দলটো পদত্যাগ কৰিছোঁ। কংগ্ৰেছ দলে যিবিলাক মানে কাম কৰিব লাগিছিল বা যিবিলাক স্পৰ্শকাতৰ কথা, যেনেকৈ গৌৰৱ গগৈ পাকিস্তান সম্পৰ্কত আমাৰ সভাপতিয়ে স্পষ্টীকৰণটো যি ধৰণে দিছে, মোৰ বৰ গ্ৰহণযোগ্যতা হোৱা নাই। আৰু ভূপেন বৰাই যিবিলাক কথা উপস্থাপন কৰিছিল, সেই কথাবিলাক আমাৰ শীৰ্ষ নেতৃত্বই স্পষ্ট ৰূপত আপোনাক নাকচ কৰিব পৰা নাই। সেইবিলাক খুবেই সংবেদনশীল হয়। এতিয়া তেখেতে APCC কথাটো যিটো ওলাইছে, স্পষ্ট কথা ৰকিবুল হুছেইন, যদি ৰকিবুল হুছেইনে কংগ্ৰেছত গ্ৰাস কৰিছে, তেতিয়াহ'লে খুবেই এইটো কংগ্ৰেছৰ কাৰণে আমাৰ দুৰ্ভাগ্য হ'ব। এই মুহূৰ্তৰ লগত একো চিন্তা চৰ্চা কৰা নাই, কিন্তু যে দলবিলাকে যোগাযোগ হৈ আছে, কিন্তু মই কোনো তেতিয়া নিৰ্দিষ্টকৈ মই কোনো দলৰ বিষয়ে মই ভবা নাই।